হে বন্ধুসকল, আজি মই ক'ভিডৰ ভেকচিন ল'ব যাওঁ। বলকচোন মোৰ লগতে বলক আৰু চৰাইবাহী অঞ্চলটো চাওক। এতিয়া মই গৈ আছোঁ মোৰ আগৰ স্কুল চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাতে বহুত দিনৰ পৰা দি আছে, মাজতে নাছিলে আৰু ৪ মানৰ পৰা তাত দিছে আৰু মই বৰ্তমান গৈ আছোঁ। বলক যিহেতু চৰাইবাহীত ক'ভিডৰ সংক্ৰমণ অতি বাঢ়ি আছে আৰু লগতে মৰিগাঁও জিলাতো বাঢ়ি আছে, আৰু সেয়েহে গোটেই মৰিগাঁৱৰ লগতে চৰাইবাহী অঞ্চলতো বৰ্তমান লকডাউন চলি আছে আৰু কিছু দোকান অৰ্থাৎ গেলামাল আৰু শাক পাচলি আৰু ফাৰ্মাচীহে খুলি আছে। আৰু দেখক চাওক, গাড়ী মটৰ অতি কম। এইখিনি সময়ত আহিব নোৱাৰি, গাড়ী মটৰ যান জঁট বহুত হয়, কিন্তু এই লকডাউনৰ ফলত প্ৰায় শূন্য হৈ পৰিছে এই ৰাজপথটি। আমি এতিয়া আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ ৰাস্তাই গৈছোঁ। আমি বৰ্তমান হায়াৰ ছেকেণ্ডেৰীত প্ৰায় উপস্থিত হৈছোঁ, কিন্তু কোনো মানুহ দেখা দেখি নাই। আৰু সেয়ে কি কৰিম, বলক স্কুলখনকে এপাক দেখুৱা। মোৰ জীৱনৰ প্ৰায় 60 বছৰ এইখন স্কুলতে মই কটাইছোঁ আৰু ইয়াতে মোৰ জীৱনৰ বহুতো কবিতা ইয়াতে লিখিছোঁ। আৰু আজি বহুত দিনৰ মূৰত এই স্কুলখনলৈ আহিছোঁ, কিন্তু বেলেগ পৰিৱেশত আৰু বেলেগ কামত। মই এতিয়া আহিলোঁ পিছপিনে, আৰু সেইটো আমাৰ খ্ৰীষ্টান আছিলে য'ত আমি ভাত খাইছিলোঁ, আৰু এইটো আছে ছোৱালীসকলে পেচাব কৰা ঘৰ, আৰু সেই কৰিতে ঘৰটো হ'ল চৰাইবাহী মহাবিদ্যালয়। আৰু এইবোৰ মাকৈ খেতি কৰিছে, আৰু আমি এতিয়া এই দ্বিতীয়মাৰ পিনে যাম। আৰু এইপিনে আছে ক্লাছ 7, 6 আৰু 8, আৰু ক্লাছ 7ৰ পৰা মই ক্লাছ কেপ্টেইন হৈছিলোঁ, 7, 8 আৰু 9, আৰু ক্লাছ 8ৰ পৰা মই সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিছিলোঁ। আৰু এইটো হ'ল আমাৰ অডিটৰিয়াম, য'ত মই মোৰ বহুতকেইটি কবিতা আবৃত্তি কৰিছিলোঁ আৰু ছাৰ বাইদেউহঁতৰ পৰা আশীৰ্বাদ ল'বলৈ সক্ষম হৈছিলোঁ। বহুকেইখন মিটিঙত মই ভাষণ দিবলৈ চেষ্টা কৰিছিলোঁ, ভাল হোৱা নাছিলে, কিন্তু দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু বহুত ফূৰ্তি কৰিছিলোঁ এই অডিটৰিয়ামটোত। আৰু এইপিনে বৰষুণ হ'লে লগৰবোৰে বৰষুণত গা ধুইছিল, ডেন্স মাৰিছিল, বাট মই কৰা নাছিলোঁ, বাট চাই ভাল লাগিছিলে। আৰু মই এতিয়া যাম এইপিনে আৰু ক্লাছ 10ৰ ৰুম আছিল, যোৱাৰ পৰা মই মেট্ৰিক পৰীক্ষা পাছ কৰিছিলোঁ য'ত পঢ়ি, আৰু যোৱাৰ পৰা মই এই বিদায় সভা কৰিছিলোঁ। আৰু এইটো আমাৰ খ্ৰীষ্টান, য'ত একেখন কাহিনী দেখাত আনজনে ভাত খাই ভাল লাগিছিলে। সিপিনে থকা চাইকেল ষ্টেণ্ডত আমি যাৰ চাইকেলে নহওক আমি ভাত খাইছিলোঁ পেলাই, আৰু পিছত কাজিয়া লাগি অতি ভাল লাগিছিলে। আৰু এইটো হ'ল আমাৰ আছিলে জিঅ'গ্ৰাফী ক্লাছ কৰা ৰুম, আৰু বৰ্তমানটো লাইব্ৰেৰী বুলি মই গম পাইছোঁ। আৰু ইয়াত ল'ৰা ছোৱালীবোৰক বিভিন্ন প্ৰতিভা বিকশিত কৰিছে, প্ৰাচীৰ পত্ৰিকা তেওঁলোকে বনাইছে, এনে গণিত, এনে বিজ্ঞান। আৰু এইটো হ'ল ছাৰ বাইদেউহঁতৰ কমন ৰুম, য'ত তেওঁলোকে জিৰণি সময়ত থাকি বিভিন্ন ধৰণৰ কথা আলোচনা কৰি শিক্ষা দিবলৈ প্ৰেৰণা পায়।
আৰু এইটো আমাৰ মতৰ এটা ফিটিং আছিল, কিন্তু এইটো আৰম্ভ কৰিছিল মিজোৰাম ছাৰ। আৰু বৰ্তমান এইটো আমাৰ আগৰ বেষ্টৰ কিছুমান দ্বাৰাহঁতে ভাঙিছিল, যিটো আমি বহুত দুখ পাইছিলোঁ। আৰু যোৱাৰ বাবে আমি বৰদোৱাত যাওঁতে ছাৰে আমাক বহুত কথা শুনাইছিল, ছাৰ খং উঠিছিল। আৰু এইটো আচলতে ক্লাছ 11 পঢ়িছিলোঁ, য'ত আমি মেট্ৰিক পৰীক্ষা দিছিলোঁ। আৰু এইটো হ'ল আগৰ এটা হল য'ত শংকৰদেৱৰ তিথি খুব ধুনীয়াকৈ নাম মাত হৈছিল। আৰু এইটো ক্লাছ 12 আমি ইয়াত পঢ়িছিলোঁ, য'ত আমি মুন্না বাইদেউৰ ক্লাছটো মই আগত বহি টোপনিয়াই কৈছিলোঁ, আৰু বাকীবোৰে বিচত মাৰি পঢ়ি টোপনিয়াইছিল, বাকীবোৰ ভাত পৰিছিল, মই পঢ়া নাছিলোঁ। কিন্তু মই এইটো ছাবজেক্টত ফৰ্থ হৈছিলোঁ। আৰু মনত পৰিছে কথাবোৰ, বেয়া লাগিছে, কিন্তু সময়টো ৰখাব নোৱাৰোঁ। ভেকচিনৰ পৰা আহিছিলোঁ, বাট ভেকচিন নাই বোলে, চ' মই অলপ ভয় কৰোঁ। আৰু সেই চেকতে আমাৰ চৰাইবাহী চন্দ্ৰপুৰখন আপোনালোকক দেখাওঁ বলকচোন। আমি এতিয়া আহি নাথ মন্দিৰ প্ৰাংগণ পাইছোঁহি, য'ত চৰাইবাহী গৌৰৱ ত্ৰিপাক্ষিক কমিটি ভাওনা অনুষ্ঠিত হয়। ইয়াত এখন খোলা আৰু শংকৰ মন্দিৰ, আৰু সেইপিনে এখন এটা মন্দিৰত হয়। 3টা জেগাত এই কমিটিখন অনুষ্ঠিত হয়, আৰু ইয়াতো হয় খুব ডাঙৰকৈ। আৰু সৌটো হ'ল নাথ মন্দিৰৰ কাৰ্যালয়, আৰু সিপিনে আছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এক উদ্যান। আৰু এইখনৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ চৌহদ, আৰু এইটো হ'ল তেওঁৰ শিশু বাটিকা, য'ত সৰু ল'ৰা ছোৱালীবোৰক পঢ়োৱা হয়, আনন্দ কৰি দিনটো ৰখোৱা হয়, আৰু যিমান পাৰি জ্ঞান দিবলৈ চেষ্টা কৰা হয়। আৰু এইপিনে আছে চৰাইবাহী ৰাজ্যিক চিকিৎসালয়, আৰু খুব সম্ভৱ এইখিনিতে কৰোণা চেক কৰি আছে। আৰু এইটো হ'ল চৰাইবাহী সাৰ্বজনীন শংকৰ মন্দিৰ, য'ত প্ৰথম কমিটি ভাওনা অনুষ্ঠিত হৈছিল, আৰু ইয়াৰ পৰাই অন্য 2 জেগালৈ প্ৰসাৰিত হৈ গৈছিল কমিটি ভাওনা। আৰু ইয়াৰ লগতে ইয়াত হয় ভাগৱত পাঠ প্ৰতি বছৰে হয়, আৰু সৌখন হ'ল চৰাইবাহী ষ্টেডিয়াম, য'ত মেলা হয়, বিভিন্ন খেল ধেমালি হয়। আৰু এই শংকৰ মন্দিৰত লগতে হয়
মেলা আৰু কৰোণাৰ এই মেলা অনুষ্ঠিত এই 2 বছৰ ধৰি হোৱা নাই কিন্তু অহা বছৰ হৈছে হওক তাৰ কামনা ভগৱানৰ ওচৰত কৰিছোঁ মই এতিয়া চৰাইবাহী হাই ছেকেণ্ডেৰী হয় চৰাইবাহী কলেজৰ যি কৰোণাৰ চেণ্টাৰ নিৰ্মিত হৈ আছে অৰ্থাৎ তাত কৰোণা ৰোগীৰ চিকিৎসা চলি আছে তাৰ পৰিৱেশ বাহিৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিম আৰু মই এইপিনে আমাৰ গাঁও হৈ গাঁৱলীয়া ৰাস্তাৰে ঘৰলৈ যাম আহক এই ভিডিঅ'টো এইপিনে গৈ আমাৰ পদূলিত সমাপ্ত কৰোঁগৈ চৰাইবাহী মহাবিদ্যালয় পাৰ হৈ আমি গাঁৱলীয়া ৰাস্তাৰে আহিলোঁ আৰু আমি এইপিনে আহি আছোঁ গাঁৱলীয়া ৰাস্তাৰেদি আৰু অকণমান আগতে চেপ ৰাস্তা আছে য'ত অতি এখন চাইকেলেহে যাবলৈ পাৰে আমি এইপিনে দেখুৱাই দিছোঁ এইপিনে দেখিছেনে এইটো হ'ল আমাৰ চেপ ৰাস্তাটো য'ত এখন চাইকেলেহে যাবলৈ পাৰে অৰ্থাৎ আৰু এটা মানুহ যাব পাৰে তাৰ সেই বেলেগ এইপিনে সম্ভৱেই নহয় যোৱা গাঁৱলীয়া বোকাপানী ৰাস্তাৰে আমি বৰ্তমান গৈ আছোঁ আৰু গাঁৱৰ ৰাস্তা মানে বোকাপানী ৰাস্তা কিন্তু আজিকালি বহুত ভাল হৈছে আৰু ইয়ালৈ চিচিবলক হোৱা কথা কেতিয়া হয় হ'লেই ভাল হয় আৰু আমাৰ এইখিনিত চিচিবলক আছে বাৰু এইখিনিত নাই চিচিবলক বাট সোনকালে হ'ব বুলি আশা কৰিছোঁ সোনকালে যেন হয় চিচিবলক দি আমি সম্ভৱ হৈ পিনি দেখুৱাম এখন মানুহৰ চোতালৰ বাট পানী হৈছে মানুহৰ বাট দেখাব নোৱাৰিলোঁ অলপ অসুবিধাৰ কাৰণে যিটো ৰাস্তা বেয়া চকুমতো চব পিনে আমি মোবাইল কেমেৰা ঘূৰাব নোৱাৰোঁ বলক এই বোকাপানী ৰাস্তাৰে ভিডিঅ'টো সামৰণি মাৰোঁ আৰু মোৰ এই প্ৰথম ব্লগটো বহুতো ভুল ক্ৰুটি হ'ব পাৰে তাৰ বাবে সকলোকে ক্ষমা বিচাৰিছোঁ আৰু মোক যেন আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ সহায় কৰে ছাপোৰ্ট কৰে আৰু ভিডিঅ'টো নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ে নমস্কাৰ জয় আই অসম